গুৱাহাটীত সন্ধানহীন 3 গৰাকী ছাত্ৰীক উদ্ধাৰ 3 দিনে ক'ত আছিল ছাত্ৰীকেইগৰাকী আৰক্ষীয়ে ছাত্ৰীকেইগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰী 3 গৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে সোমবাৰে নিশা 3 নিৰ্দিষ্ট ছাত্ৰীক পাকজ্যোতিষপুৰ আৰু পানীখাইটি আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হয় মহানগৰীৰ গাতে লাগি থকা সোণাপুৰৰ কমলাজাৰীৰ পৰা ছাত্ৰী 3 গৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ যুটীয়া দলটো সক্ষম হৈছে সম্প্ৰতি আৰক্ষীয়ে ছাত্ৰীকেইগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে উল্লেখ্য যে চলিত মাহৰ 17 ফেব্ৰুৱাৰীৰ পৰা বীৰকুছি বুন্দা আমগাঁৱৰ 3 গৰাকী ছাত্ৰী নিখোজ হৈ আছিল ছাত্ৰীকেইগৰাকী বীৰকুছি ৰঘুনাথ চৌধুৰী হিন্দী উচ্চ বিদ্যালয়ৰ ছাত্ৰী জানিব পৰা মতে যোৱা 17 ফেব্ৰুৱাৰীৰ দিনা ছাত্ৰীকেইগৰাকীয়ে ঘৰৰ পৰা এগৰাকী বান্ধৱীৰ ঘৰলৈ ওলাই গৈছিল কিন্তু সন্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক কিছু চিন্তিত হৈ পৰিছিল যদিও বান্ধৱীৰ ঘৰতে থাকিল বুলি ভাবি বিচাৰি নগল কিন্তু 18 তাৰিখেও 3 ছাত্ৰী ঘৰলৈ উভতি নহাত 19 তাৰিখে অৰ্থাৎ সোমবাৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰে 3 গৰাকী ছাত্ৰীৰ ভিতৰত এগৰাকী ছাত্ৰীৰ আছিল মোবাইল ফোন কিন্তু মোবাইল ফোনটো সুইচ অফ হৈ আছিল কিশোৰী 3 গৰাকীক সঁচাই কোনোবাই কোনো জালত পেলাই অপহৰণৰ চেষ্টা কৰিছিল নে কাৰোবাৰ প্ৰেমত পৰি কোনো স্থানত আত্মগোপন কৰিছিল সেয়া আৰক্ষীৰ অনুসন্ধানতে পোহৰলৈ আহিব